বহুত ধুনীয়া কণ্ডিশ্যনত আছে VXI হয় এপ্ৰন সিল আছে গিয়াৰ বক্স ইঞ্জিন সিল কৰিবলগীয়া কাম একো নাই গাড়ী লেতেৰা হৈ আছে আপোনালোকে বুকিং কৰক বা গাড়ীখন ক্ৰয় কৰাৰ সময়ত ইনক্লুডিং একদম গোটেই গাড়ী পলিশ কৰি ডেলিভাৰী কৰি দিম এখনো ফাইনেন্স হৈ যাব আহক অন টেবুল বহক কিবা এটা কমাই দিম প্ৰাইচ ৰাখিছো 265 দৰদাম নকৰো এখন 60000 টকাত দি দিম 60000 1 লাখ টকা দিলেও ওলাই যাব ন ওলাই যাব ওকে ইন্স্যুৰেন্স পলিউশন আপডেট এখনৰ প্ৰাইচটো ফিক্স ৰাখিছো মাৰ্কেটিং নকৰো অনলি 65000 65 ওকে 5 স্পীড ইনজেক্টৰ হয় ওকে ডিলাইট প্লাস হয় এসি আৰু পাৱাৰ ষ্টিয়াৰিং পাব পাৱাৰ উইন্ডো নাহে এখনৰ দামটো আমি ফিক্স ৰাখিছো মানে এখন আপোনাৰ ফাইনেন্স নহয় এখন এটা দামে 130 গাড়ী সেল কৰি দিম 1,30,000 টকা ওকে হক আপোনালোকে ডিলাৰ ভিজিট কৰক গাড়ীখিনি এবাৰ চাওক আপোনালোকে সোৱাতটো পইচা দিব নালাগে আহক গাড়ীখন চাওক ষ্টাৰ্ট দিয়ক কথা পাতক আৰু যদি গাড়ীখনো নলয় মোৰ ডিলাৰত চাহ একাপ খাই যাব কথাটো হেতু আহাত একো আপত্তি নাইতো আহক নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম জগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহিছো বহুত দিন মূৰত আপোনালোকে গম পায় শিৱসাগৰত একেবাৰে যদি আপোনালোকে ৰিজনেবল প্ৰাইজত গাড়ী ল'ম বুলি ভাবিছে তে মই আহিছো শিৱসাগৰৰ পিংকি কাৰ ৱৰ্ল্ড আৰু পিংকি কাৰ ৱৰ্ল্ডৰ ইয়াৰ আগতো দুটা ভিডিঅ' দিছো য'ত আপোনালোকে বহুত মৰম দিলে ইয়াৰ দাম আপোনালোকে গম পায় বহুত ৰিজনেবল দাম হয় একেবাৰে কম দামত যদি আপোনালোকে এটা নন এক্সিডেণ্টেল গাড়ী কম দামত যদি ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে আহক শিৱসাগৰৰ প্ৰগতি চাৰিআলিত থকা পিংকি কাৰ ৱৰ্ল্ড আৰু পিংকি কাৰ ৱৰ্ল্ডত দেখা পাইছে এবাৰ ষ্টক আছে ভালেমানখিনি ষ্টক আছে আৰু ষ্টক বহুত আছিল প্ৰায় খালিয়ে হৈছে মই লাষ্ট টাইমত আহিছো এইখিনি ষ্টক আছে দেখা আপোনালোকক দেখুৱাব চেষ্টা কৰিম যদি আপোনালোকে এখন ভাল গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে ভিডিঅ'টো অলপ স্কিপ নকৰিব তেন্তে আমি বেছি দেৰি নকৰো আমাৰ লগত এই ডিলাৰ সত্তাধিকাৰী আছে দাদা আছে নমস্কাৰ ভালে আছে ভাল কোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক ক'ত আহিব এড্ৰেছটো আপোনাৰ শিৱসাগৰ প্ৰগতি চাৰিআলি বুলি কয় এইটো NH 37 আপুনি এফালৰ পৰা যদি আহে ডিব্ৰুগড় তিনচুকীয়া মৰাণ এফালৰ পৰা যদি আহে এইটো প্ৰগতি চাৰিআলি এই ডাইভাৰচনটো দেখিছে নহয় আপোনালোকে এই ডাইভাৰচনটো জাষ্ট পাৰ হ'ব আৰু ইয়াতে ট্ৰেভেলাৰ ৰখি আছে ইয়াতে নামি দিব আৰু যদি যোৰহাট দেৰগাঁও নগাঁও গুৱাহাটী এফালৰ পৰা যদি আহে ডাইভাৰচনটো পাৰ নহ'ব ইয়াতে নামি দিব প্ৰগতি চাৰিআলি বুলি কয় আৰু যদি আপোনালোকে টাউন সোমায় যদি টাউন সোমাই STC পৰা এটা আমাক ফোন কৰিব যে দাদা আমি STCত আছো আমি পিক আপ কৰি ল'ম আৰু নহ'লেও আপোনাৰ বেটাৰী ৰিক্সা সুবিধা আছে আমি ভালকে কৈ দিম বেটাৰী ৰিক্সাত উঠি দিব মোৰ জেগাত আহি পাই যাব তাৰপিছত এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে আছে ন গাড়ী বাইক স্কুটি কৰে নেকি নকৰো অনলি গাড়ী হয় গাড়ী অ'কে তাৰপিছত প্ৰাইচ কেনেকৈ দিব আজি প্ৰাইচটো মানে কি চাওক আজি যোনখিনি গাড়ী দেখাম সেইখিনিত থাকিব আপোনাৰ ফিক্স প্ৰাইচ যোনখিনি গাড়ী আপুনি ফাইনেন্স কৰিব নোৱাৰে সেইখিনি গাড়ী প্ৰাইচ ফিক্স হ'ব দেই আৰু যদি কিছুমানত ইন্স্যুৰেন্স পলিউশন ফেইল হৈ আছে সেইখিনি আমি কাষ্টমাৰৰ লগত মিলাই ল'ম ওকে আৰু যোনখিনি ৰিফাইনেন্স হ'ব সেইখিনি আপোনালোকে আহক ডিলাৰ ভিজিট কৰক অন টেবুল কিবা এটা কমাই দিম ওকে আগৰ ষ্টক দেখিছো নাইকিয়াই হৈছে আপোনাৰ তাৰ আগৰ ষ্টক নাথাকে নেকি বেছিভাগ এনে কি এতিয়া আপোনাক মই এইটো ক'বলৈ যোৱা নহয় আপুনি নিজে দেখিছে যে মোৰ আগৰ ষ্টক থাকে নে নাথাকে এতিয়া মই কথা এটা কৈছো আপোনাক এইটো ক'ব যোৱা নাই দেই কাৰ প্ৰফিট কিমান কাৰ প্ৰফিট বেছি কাৰ কম আজি যদি মই এখন গাড়ীত যদি 5000 টকা প্ৰফিট কৰো মাহটোত যদি মই 20খন গাড়ী বিকো মোৰ কিমান প্ৰফিট হ'ল 1 লাখ আৰু কি লাগে মানে প্ৰফিট কম এতিয়া এই গাড়ীখনে চাওক এই গাড়ীখন মই বিক্ৰী কৰিম একদম লাষ্ট দাম 170 মই যদি আপোনাৰ ভিডিঅ'ত যদি এই গাড়ীখনৰ দাম কওঁ যে 2,10,000 টকা আৰু গাড়ীখনত মই 40,000 অফাৰ দিছো একেটাই হ'ল ন আজিৰ দিনততো মানুহ ইমান অকৰা নহয় হয় নাই কওক হয় এই গাড়ীখনৰ দাম যদি মই 2,10,000 কওঁ 2,10,000 কৈ পেলাই মই যদি কওঁ যে আপোনালোকৰ গাড়ীখনত মোৰ 40,000 অফাৰ আছে একেটাই হ'ল মাছ বুলি নাখায় জি বুলি খাব নেকি আল্টিমেটলি একেটাই হয় যোনটো দিব পৰা দাম কম সেইটো দাম কৈ দিলে হৈ গ'ল এনেই কিছুমান অযথা দাম কিছুমান বঢ়াই কিনি একোতো লাভ নাই কথাটো সেইটোৱে আমি বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ যদি আপুনি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই পেজটো ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি গাড়ী দেখুৱাই আছো দাদা প্ৰথমে আমাক এখন ক'ব এখন আপোনাৰ সুইফট ডিজায়াৰ 2016 মডেল হয় পেট্ৰল হয় ওকে গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে কৰিবলগীয়া কাম একো নাই গাড়ী লেতেৰা হৈ আছে আৰু এখন ফাইনেন্স হৈ যাব এখন আপুনি 3 বছৰ 4 বছৰ 5 বছৰলৈকে ফাইনেন্স কৰিব পাৰিব 70-80,000 দি দিলে চিভিল ভাল হ'লে ওলাই দিম আৰু এখনৰ প্ৰাইচটো ৰাখিছো আমি অনলি 365 ওকে পেট্ৰল ন পেট্ৰল ওকে নেক্সট আমাক ইয়ন ক'ব এখন ইয়ন আছে আপোনাৰ 2012 চনৰ ডিলাইট প্লাস হয় এসি আৰু পাৱাৰ ষ্টিয়াৰিং পাব পাৱাৰ উইন্ডো নাহে এখনৰ দামটো আমি ফিক্স ৰাখিছো মানে এখন আপোনাৰ ফাইনেন্স নহয় এখন এটা দামে 130
গাড়ীত চেল কৰি দিম 1,30,000 1,30,000 টকা ওকে কিবা এক্সিডেন্টাল কিবা এইবিলাক ইস্যু আপোনালোকে আহক গাড়ীখনত মোক দেখাই দিয়ক যে গাড়ীখন এই সাইডটো এক্সিডেন্ট হোৱা মাৰ খোৱা মই আপোনালোকৰ যোনটো অহা যোৱা খৰচাটো আপোনালোকক দি দিম ইমানখিনি গ্যাৰান্টি ওকে নেক্সট আমাক এখন কব নেক্সট এখনো ইয়ন ন এখন ইয়ন ইৰা প্লাস হয় 2012 চনৰে হয় এখনো আপোনালোকে কেছত ল'ব লাগিব ওকে এখন ফাইনেন্স নহয় আৰু এখনৰ প্ৰাইসটো ফিক্স ৰাখিছো 150 ওকে নেক্সট আমাক কব এখন ওয়েগনাৰ এখন ওয়েগনাৰ 2018-19 মডেল হয় VXI ওকে দুটা এয়াৰবেগ পাব গাড়ী বহুত ধুনীয়া কণ্ডিচনত আছে কৰিবলগীয়া কাম একো নাই এখন ফাইনেন্স হৈ যাব ওকে কিমান আপোনালোকে 70,000 80,000 1 লাখ টকা ভিতৰত যদি দি দিয়ে এখন ওলাই যাব আহক আপোনালোকে ডিলাৰ ভিজিট কৰক আৰু এখনৰ প্ৰাইসটো ৰাখিছো আমি অনলি 365 আৰু আহক আপোনালোকে অন টেবুল বহক আপোনাৰ ভিডিঅ চাই আহিলে আমি কিবা এটা ডিসকাউন্ট কৰি দিম ঠিক আছে নেক্সট ইনজেক্টৰ কব এখন ইনজেক্টৰ হয় 2000 চনৰ ৰোড টেক্স 2025 ৰ ডিসেম্বৰলৈকে আপডেট ইন্স্যুৰেন্স পলিউশন আপডেট এখনৰ প্ৰাইসটো ফিক্স ৰাখিছো মাৰ্কেটিং নকৰো অনলি 65,000 65 ওকে 5 স্পিড ইনজেক্টৰ হয় ওকে এসি টো নাই নন এসি ওকে নেক্সট এখন কব বেলেনো আপোনাৰ ডেল্টা হয় পাঁচটা একদম ব্ৰেন্ড নিউ টায়াৰ লাগি আছে গাড়ীত কৰিবলগীয়া কাম একো নাই লেতেৰা হৈ আছে গাড়ীবোৰ সাফা হোৱা নাই কাৰণ একদিন বৰষুণ ৰ'দ ধুলি আৰু এখন আপোনাৰ ডেল্টা হয় এখনৰ প্ৰাইসটো কমেই ৰাখিছো এখন ফাইনেন্স হৈ যাব আপোনালোকে আহক ডিলাৰ ভিজিট কৰক আৰু এখনৰ প্ৰাইসটো ৰাখিছো অনলি আমি 430 ওকে 4,30,000 1.5 লাখ মান দিলে ওলাব 1 লাখ টকা দিলেও ওলাই যাব ন ওলাই যাব ওকে নেক্সট আমাক কব i10 এখন i10 2013 চনৰ হয় এখনৰ প্ৰাইসটো ফিক্স ৰাখিছো স্পৰ্টছ হয় গাড়ী বহুত ধুনীয়া কণ্ডিচনত আছে ওকে গোটেই গাড়ী অৰিজিনাল পেইণ্টত আছে সৰু সুৰা অকমান স্কেচ আছে এইবোৰ কৰি দিয়া নাই এইবোৰ কৰি দিলো কাস্টমাৰ প্ৰবলেম ন যে দাদা গাড়ীখন ৰিপেইণ্ট কৰি দিলে এখন মাৰ খোৱা নেকি এখন এক্সিডেন্ট নেকি এতিয়া আমাৰ এই দাগকন আছে এই দাগকন থাকিলেও বিপদ মানুহে যে ক'ব যে গাড়ীখন দাগ আছে এক্সিডেন্ট হ'ল আৰু যদি ৰঙো যদি মাৰি দিও হেতুও বিপদ কি কৰিম কক সেকেন্ড হেণ্ড গাড়ীটো অকমান দাগ চাক কিবা কিবি থাকিবই আজি ডিলাৰৰ পৰা গাড়ী এখন উলিয়াই নিলে আপুনি ঘৰ নাপাবগৈ চাগে কোনোবা এখনে কিবা এটা লগাই দিব বুলি আপোনাৰ গাড়ীখন এক্সিডেন্টটো হৈ নাযায় ন এক্সিডেন্টটো কোনটো হয় যোনবোৰত গাড়ী আপোনাৰ ভালকে এটা চাপ পৰে এইবোৰ হুমাই যায় তাত পুটিন লগাই চিলাই পেইন কৰে ভিতৰ সাইডে মাৰ খাই থাকে ওয়েল্ডিং থাকে এইবোৰত একচুয়ালি মাৰ খোৱা গাড়ী এই কণহত দাগৰ কাৰণে গাড়ী এখনক আপুনি মাৰ খোৱা বুলি ক'ব নোৱাৰে এইবোৰ লাগি যায় আৰু পুৰণা হলে আপোনাৰ ইনো গাড়ীত অলপ স্কেচ আহেই কথাটো হেতু এইখনৰ প্ৰাইসটো আমি ফিক্স ৰাখিছো অনলি 170 নেক্সট কব আমাক এখন আউৰা 2023 মডেল হয় ওকে SX হয় পুশ বুটান আছে এলয় আছে ব্যাক স্পয়লাৰ আছে এখন স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে আৰু গোটেই গাড়ীখন আপোনাৰ নতুন কণ্ডিচনতে আছে আপোনাৰ কৰিবলগীয়া কামটোতো একোৱেই নাই স্পেয়াৰ টায়াৰ যেহেতু ইউজে হোৱা নাই আৰু এখনো ফাইনেন্স কৰিব পাৰিব আপোনালোকে এখনৰ প্ৰাইসটো ৰাখিছো আমি অনলি 665 ফাইনেন্স 1.5 লাখ মান দিলে ওলাই যাব নেক্সট এখন কব এখন 12 চনৰ সুইফট পেট্ৰল ডিজায়াৰ হয় এখন আপোনাৰ 2 বছৰৰ কাৰণে ফাইনেন্স হৈ যাব বহুত বেছি দিন নহয় আৰু এখনো ধুনীয়া হৈ আছে গাড়ী এখনৰ প্ৰাইসটো ৰাখিছো আমি অনলি 285 নেক্সট আমাক কব এখন K10 এখন এল্টো K10 2013 মডেল VXI গোটেই গাড়ী বহুত ধুনীয়া হৈ আছে এসি পাৱাৰ উইন্ডো পাৱাৰ স্টিয়াৰিং সব আছে সব ওয়ার্কিং কন্ডিশনত আছে ওকে গাড়ী বহুত ধুনীয়া হৈ আছে কৰিবলগীয়া কাম একো নাই এখনো প্ৰাইসটো আমি ফিক্স ৰাখিছো অনলি 170 1,70,000 টকা এইখন গাড়ী মই যোনকিখন ফিক্স দাম কৈছো বাৰ্গেনিং নহয় K10 বিচাৰি আছে বহুতে সঁচা কথাই কৈ দিছো মানে এইখন গাড়ী যোনটো ফিক্স দাম কৈ আছো আমি যোনটো পইচাত তুলিয়ে নিছো এই আগষ্ট মাহ আৰু ছেপ্টেম্বৰ মাহৰ কাৰণেহে যোনটো দামত কিনি আনিছো হেতু দামতে বিক্ৰী কৰিম কোনোবাই বিশ্বাস কৰে নকৰে নাজানো ভাইব এই ভিডিঅ' বনাই পেলাই মিছা কথা কৈছে না 1 টকা লাভ কৰি বিকিম আৰু 1 টকা লছ কৰিও নিবিকো টকা হলে গাড়ী পৰি থাক নিজে চলাম লছ কৰিও নিবিকো গাড়ী ভাল হৈ আছে সেকাৰণে ক'ব পাৰিছো আৰু যোনটো দামত আগষ্ট ছেপ্টেম্বৰৰ কাৰণে যোনটো দামত কিনি আনিছো হেতু দামতে বিকিম আৰু খালি আপোনালোকে ট্ৰান্সফাৰ পইচা দিব লাগিব নেক্সট আছে এখন 2011 চনৰ আপোনাৰ মাৰুতি A-Star VXI হয় এখন চাৰিটা পাৱাৰ উইন্ডো পাব গাড়ী বহুত ধুনীয়া কণ্ডিচনত আছে গাড়ীটো গোটেই গাড়ী অৰিজিনাল পেইণ্টত আছে এবাৰ দেখাই দিয়ক ভালকে এখনৰ প্ৰাইসটো ৰাখিছো আমি অনলি 160 ফিক্স প্ৰাইস বাৰ্গেনিং নহয়
আহক আপোনালোকে ডিলাৰ ভিজিট কৰক, গাড়ীখিনি এবাৰ চাওক। আপোনালোকে চোৱাতটোতো পইচা দিব নালাগে, আহক গাড়ীখন চাওক, ষ্টাৰ্ট দিয়ক, কথা পাতক। আৰু যদি গাড়ীখনো নলয় মোৰ ডিলাৰত চাহ একাপ খাই যাব, কথাটো সেইটো। অহাত একো আপত্তি নাইতো, আহক। নেক্সট ক'ব আমাক নেনো, টাটা নেনো। এইখন আপোনাৰ 2016 চনৰ হয়। এখন ফাইনেন্স নহয়, কেছত ল'ব লাগিব। আৰু সেই ষ্টাৰখনো কেছতে ল'ব লাগিব। এখন AC পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো চব আছে। 2016 চনৰ দৰ দাম নকৰো, এখন 60,000 টকাত দি দিম। 60,000। নেক্সট ক'ব i20। এখন i20 মেগনা অপচনেল হয়, 2016 চনৰ। এখন ফাইনেন্স হৈ যাব, কৰিবলগীয়া কাম একো নাই। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এখন গাড়ী আমি প্ৰাইচটো ৰাখিছো অনলি 365 ফাইনেন্স হৈ যাব। ঠিক আছে। নেক্সট ক'ব ডিজায়াৰ। এখন ডিজায়াৰ আপোনাৰ 2020 চনৰ হয়, 19-20 তেনেকুৱা মডেল। এখন VXI হয়, বহুত ধুনীয়া কণ্ডিশ্যনত আছে, কৰিবলগীয়া কাম একো নাই। খালি গাড়ী লেতেৰা হৈ আছে মোৰ, কাৰণ কেলে কৈছো, যোৱাকালি বৰষুণ, আকৌ আজি মানে ৰ'দ, ইয়াততো গাড়ী চলিয়ে থাকে। ধূলি মোৰ বহুত আহে, মানে বহুত ধূলি আহে। আৰু এইখনৰ প্ৰাইচটো কমাই ৰাখিছো 550, আপোনালোকে দিব, গাড়ীখন লৈ যাব। আৰু অন টেবুল আহক, কিবা এটা এইখন গাড়ীত কমাই দিম মই। তাৰপিছত নেক্সট আমাক ক'ব এইখন এল্টো নেকি? এইখন আছে এল্টো আপোনাৰ K10, 2015-16 মডেল হয়। বহুত ধুনীয়া কণ্ডিশ্যনত আছে, VXI হয়। এপ্ৰন চিল আছে, গিয়াৰ বক্স, ইঞ্জিন চিল, কৰিবলগীয়া কাম একো নাই। গাড়ী লেতেৰা হৈ আছে, আপোনালোকে বুকিং কৰক, বা গাড়ীখন ক্ৰয় কৰাৰ সময়ত ইনক্লুডিং একদম গোটেই গাড়ী পলিচ কৰি ডেলিভাৰী কৰি দিম। এখনো ফাইনেন্স হৈ যাব, আহক অন টেবুল বহক, কিবা এটা কমাই দিম। প্ৰাইচ ৰাখিছো 265। 2,65,000। 265। আৰু বাহিৰত কিবা গাড়ী আছে নে কামত? বাহিৰত মানে কি, মোৰতো গাড়ী নাইকিয়া হৈ গ'ল, আৰু কেইখনমান গাড়ী আছে মোৰ ঘৰৰ আগত। কৈ দিয়ক নামকেইটা। এনেকুৱাই ধৰক, ৱেগনাৰ আছে, তাৰপৰা i20 আছে, মাৰুতি কাৰ আছে, তাৰপাছত এল্টো আছে, এনেকুৱা গাড়ীখিনিয়ে আছে। আৰু আপুনি কিবা ক'বলৈ আছে? মানে কি, আমাৰ গাড়ী আপোনালোকে বোলে এক্সচেঞ্জ কৰিব বিচাৰিছে, এক্সচেঞ্জটোতো হৈ যাব। আৰু বোলে নহয়, বোলে আপোনাৰে বোলে কিবা গাড়ী এখন আছে, আপোনাৰ কিবা মানুহেতো গাড়ী এখন কিবা অসুবিধা হ'লে বিকে, বা নতুন গাড়ী এখন কিনিব, বা গাড়ীখন কিবা এটা প্ৰব্লেম ওলাইছে সেইকাৰণেহে বিকিব। প্ৰব্লেম হ'লেতো আমি নলওঁৱে, আপোনালোকে আমাক নিদিব। আৰু বোলে নতুন গাড়ী এখন লৈছে, বা বোলে কিবা অসুবিধা হৈছে, বিক্ৰী কৰে আমাক, আমি গাড়ীখন কিনি ল'ম। দৰকাৰ হ'লে আপোনালোকে আমাৰ পৰা নতুন গাড়ী, আমাৰ ইয়াৰ পৰা কিবা এখন গাড়ী নল'লেও আমি আপোনাৰ গাড়ীখন কিনি ল'ম। সেই সুবিধাটো মোৰ ইয়াত আছে। আৰু দ্বিতীয়তে মানে কি, আমাৰ গাড়ী আহি থাকে। এতিয়া ধৰক, কেতিয়াবা আজি এখন আহিব, কাইলৈ দুখন আহিব। আপোনাক ধৰকতো মাতি ভিডিঅ' বনাবলৈ বহুত দূৰ হৈ যায়, হয় ন? তো আমাৰ এটা চেনেল আছে, নতুনকে খুলিছো। তেওঁলোকৰ এটা চেনেল আছে, ফেচবুকত নে ইউটিউবত? ফেচবুকতো আছে, ইউটিউবতো আছে। ফেচবুকতো আছে, ইউটিউবতো আছে। পিংকি কাৰ ৱৰ্ল্ড আছে ন? পিংকি কাৰ ৱৰ্ল্ড শিৱসাগৰ বুলি আছে, আপোনালোকে চাৰ্চ কৰি ল'ব। ইয়াৰ আপডেটখিনি যদি আপোনালোকে ৰিজনেবল প্ৰাইচত গাড়ী ল'ব বিচাৰে, তেন্তে ইয়াৰ আপডেটটো আপোনালোকে সদায় পাই থাকিব। তেন্তে আপোনালোকে যাওক, আৰু ইউটিউবত যদি চাই আছে, তেতিয়া মই ডেছক্ৰিপশ্যন লিংকটো দি দিম। আৰু নহ'লেও মানে কি, মোৰ নিজৰ পাৰ্চনেল ফেচবুক একাউণ্ট আছে, ৰিপু আহমেদ বুলি আছে। ৰিপু আহমেদ, আপোনালোকে তাত ৰিপু RIPUAHMED, আপোনালোকে তাত গৈ পেলাইও গাড়ী আপোনালোকে আপডেট পাই থাকিব মানে। ঠিক আছে। আপোনালোকে ফেচবুকতো আছে, ইউটিউবতো আছে নে? আছে, দুটাই আছে। আপোনালোকে ফ'ল' কৰি ল'ব, এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। যদি এনেকৈ ধৰণৰ আপোনাৰ গাড়ী লাগে, নতুন গাড়ী অহালৈ আপডেট পাই যাব। তেন্তে আৰু মোৰ পেজটো আপোনালোকে চেক কৰি থাকিব, তেওঁলোকৰ গাড়ী কিছুমান নতুন আপডেট হ'লে মোৰ পেজত ফটো আহি যাব, আপোনাক কণ্টেক্ট কৰি ইয়াৰ পৰা গাড়ী ল'ব পাৰিব। এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে, আপোনাৰ স্ক্ৰীন নাম্বাৰ হিচাপে আপোনাক কণ্টেক্ট কৰি ল'ব। পিংকি কাৰ ৱৰ্ল্ড, আপোনাকে গম পাইছে দামবোৰ কিমান ধুনীয়া, ৰিজনেবল প্ৰাইজত দিছে। আৰু ৰিজনেবল প্ৰাইজত মানে দিয়াৰ কাৰণ এইটোৱে নহয় যে গাড়ী এলা পেছা, আপোনাকে গম পাইছে একদম গেৰাণ্টি দিছে। যদি এক্সিডেণ্টেল বা আপোনাৰ মিটাৰ টেম্পাৰিং ওলাব পাৰে, তেতিয়া আপোনালোকৰ অহা যোৱা খৰচ গোটেইখিনি আপোনালোকক দি দিয়া হ'ব। আপোনালোকে টেনশ্যন ল'ব নালাগে, ইমান ধুনীয়া প্ৰাইজত দি আছে। এবাৰ ভিজিট কৰক শিৱসাগৰ, আপোনাৰ প্ৰগতি চাৰিআলিত থকা পিংকি কাৰ ৱৰ্ল্ড। এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধাও আছে, আৰু যিবোৰ আপোনাৰ ফাইনেন্স নহ'ব, ফিক্স ৰেট দি আছে। আপোনালোকে মোটামুটি 60,000 পৰা আপোনালোকে ষ্টাৰ্ট পাই যাব। 60,000 আছে, তাতে ইনজেক্টৰ 65,000 আছে, 1,30,000 টকীয়া গাড়ী আছে, 1.5 লাখ টকা গাড়ী আছে। যদি কমৰ ভিতৰত গাড়ী বিচাৰিছে, K10 আপোনাৰ 170ত পাই যাব আপোনালোকে। এবাৰ আহক, পিংকি কাৰ ৱৰ্ল্ড ভিজিট কৰক শিৱসাগৰ। স্ক্ৰীনত দিয়া নাম্বাৰ দিয়া আছে, আপোনাক কণ্টেক্ট কৰি ল'ব। এইখিনিয়ে ক'ব লগা আছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা, বাই বাই, জয় অসম।